সংবিধানৰ নিয়ম উলংঘা কৰি পুনৰ বিতৰ্কৰ দিশে অসম সাহিত্য সভা সভাপতিৰ পেনেলৰ পৰা ভোট গ্ৰহণলৈকে বিতৰ্ক এদিন লগ নেৰা হৈছে অসম সাহিত্য সভাত ভোটগ্ৰহণ প্ৰক্ৰিয়াৰ অন্ত পৰিল অসম সাহিত্য সভাৰ নিৰ্বাচনৰ বিগত 21 নৱেম্বৰৰ পৰা চলা ভোটদান পৰ্বৰ বুধবাৰে সামৰণি পৰে ভোটদান প্ৰক্ৰিয়া শেষ হোৱাৰ পিছতেই 5 ডিচেম্বৰ বৃহস্পতিবাৰে মেঘদূত ভৱনত চিল কৰা হ'ল বেলট বাকচ মুখ্য নিৰ্বাচনী বিষয়া প্ৰশান্ত কুমাৰ ডেকাসহ উপসমিতিৰ প্ৰতিগৰাকী সদস্য উপস্থিত থাকে মেঘদূত ভৱনত 29 ডিচেম্বৰত দতৰাত সম্পন্ন হ'ব ভোট গণনা প্ৰক্ৰিয়া সাহিত্য সভাই কৈছে যে 29 তাৰিখে ভোট গণনা হ'ব গতিকে হেতু আমি হেৰি লৈছো কাৰণ সেইখিনিত আমি আৰু বেলেগ হেৰি কৰিব নোৱাৰো কাৰণ 28 29 তাৰিখ বুলি আমাক আগতে কৈছিলে আৰু মোষ্ট প্ৰবলি আমাৰ যিখন নটিফিকেশন আছিল তাতো বোধহয় আমি তেনেকৈ কৈ দিছো নেকি কিন্তু সংবিধানৰ নিয়ম উলংঘা কৰি পুনৰ বিতৰ্কৰ আৱৰ্তত সোমাই পৰিছে অসম সাহিত্য সভা অসম সাহিত্য সভাৰ সংবিধানৰ নিৰ্বাচনী সম্পৰ্কীয় নিয়মত উল্লেখ আছে 5 ডিচেম্বৰৰ দিনা বন্ধবাৰ হলে তাৰ পিছৰ দিনা নিৰ্বাচনী উপসমিতিৰ আটাইকেইজন সদস্য লগ হৈ ডাকঘৰলৈ গৈ ভোট বাকচ বন্ধ কৰি সিলমোহৰ মাৰি ডাকঘৰতে সুৰক্ষিত কৰি ৰখাৰ ব্যৱস্থা কৰিব ডিসেম্বৰ মাহৰ প্ৰথম প্ৰক্ষেপতে অনুষ্ঠিত কাৰ্যনিৰ্বাহকত ভোট গণনাৰ ফলাফল নিৰ্বাচনী বিষয়া আৰু সভাপতি স্বাক্ষৰত ঘোষিত হ'ব অৰ্থাৎ ডিসেম্বৰৰ 15 তাৰিখৰ পূৰ্বে ফলাফল ঘোষণাৰ নিয়ম সংবিধানত কিন্তু নিৰ্বাচনী বিধি উলংঘা কৰি 29 ডিসেম্বৰতহে দতৰাত ভোট গণনাৰ সিদ্ধান্ত লৈছে নিৰ্বাচনী উপসমিতিয়ে যদি এনে হয় তেন্তে সংবিধানৰ নিয়ম উলংঘাৰে 24 দিনৰ অন্ততহে ভোট গণনাৰ সিদ্ধান্ত লোৱাৰ আঁৰত ৰহস্য কি ইতিমধ্যে কেইবাজনো প্ৰাৰ্থীয়ে ইয়াৰ বিৰোধিতা কৰি নিৰ্বাচনী উপসমিতিলৈ পত্ৰ প্ৰেৰণৰ সিদ্ধান্ত গ্ৰহণ কৰিছে যদি এনে হয় তেন্তে পুনৰ নতুন বিতৰ্কৰ সূচনা হ'ব অসম সাহিত্য সভাৰ নিৰ্বাচনী প্ৰক্ৰিয়াত ইফালে এবাৰ সভাপতিৰ দৌৰত আগবাঢ়ি আছে পদুম ৰাজখোৱা আৰু প্ৰধান সম্পাদকৰ পদত দেৱজিৎ বৰা কিন্তু সভাপতি পদত শেষ হাঁহি মৰাৰ পূৰ্ণ সম্ভাৱনা আছে বসন্ত গোস্বামীৰ অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক